বানে ধোৱা উজনিত হাহাকাৰ উভতিবলৈ নাই সপোনৰ ঘৰখন আৰ্তজনক সহায়ৰ বাবে বহুজন আহিছে দূৰ দূৰণিৰ পৰা এক ভয়াবহ ভৱিষ্যতৰ শংকাত এতিয়া উজনিৰ 4 জিলাৰ বানপীড়িত বানে ধোৱা অঞ্চলৰ বহু লোক এতিয়াও মথাউৰিৰ ওপৰত আশ্ৰয় লৈ আছে 14 দিনে দিনে নিশাই মথাউৰিৰ ওপৰতে জীৱন কটাবলগীয়া হৈছে বানাক্ৰান্তই বানে বিধ্বস্ত কৰা টিয়কৰ বনাই ধনতোলা অঞ্চলৰ বাসগৃহসমূহত একাঠু পৰ্যন্ত পলক মথাউৰিৰ চিগা অংশৰে পুনৰ পানী সোমোৱাৰ আশংকাত ভীতিগ্ৰস্ত নৈপৰীয়া ইপিনেদি আমি কালি মানুহ পাৰেই হৈছে ইপিনেদি মানুহ পাৰ হৈ পোৱা হৈছিলে আকৌ এটা বিপদ হ'ল এই বাঁহজোপা খহি গৈছিলে বাঁহজোপা খহি যোৱাৰ কাৰণে জিৰ' বেগখিনি এতিয়া বৰ্তমান ৰাখি আছে এই বাঁহজোপা যদি অতি সোনকালে কাটি উঠাই নিনিয়ে তেতিয়া আকৌ এই চিগাটোৰ মানে নতুন এটা চিগা আৰম্ভ হ'ব বুলি আমাৰ মনে কয় কাৰণ আমাৰ ঘৰটো একদম ওচৰ মুখত পাই যাব এইবাৰ ঘৰ যোৱাটো একেবাৰে খাটাং বানে নষ্ট কৰিলে আমগুৰিৰ জাজি মেধিজান গজলা সত্ৰৰ ঐতিহাসিক সম্পদ জাজিৰ বিধ্বংসী বানে নষ্ট কৰে মেধিজান গজলা সত্ৰৰ সাঁচিপতীয়া পুথি বানত প্ৰায় নষ্ট হোৱা 250ৰো অধিক আপুৰুগীয়া সাঁচিপতীয়া পুথি কেমিকেলৰ জৰিয়তে চাফা কৰি সংৰক্ষণৰ বাবে আগবাঢ়ি আহিছে গুৱাহাটী বিশ্ববিদ্যালয় পাণ্ডুলিপি সংৰক্ষণ বিভাগ সত্ৰৰ পৰা পুথিবিলাক জীৱন মহন্ত নামৰ ব্যক্তিজনৰ গৃহলৈ আনি চাফা কৰাৰ ব্যৱস্থা কৰিছে 16 শতিকাৰ শেষৰ ফালে প্ৰতিষ্ঠা কৰা ঐতিহাসিক মেধিজান গজলা সত্ৰৰ সম্পদ নষ্ট হোৱাত চিন্তিত হৈ পৰিছে সত্ৰৰ শিষ্যসকল অসমৰ সম্পদখিনি আমি যাতে ধ্বংস নহয় কাৰণে সেইকাৰণে আমি ৰাতিয়ে লগে লগে আমি গুচি আহিছোঁ আহি আমি পৰামৰ্শ দি এতিয়া আমি স্থানীয় লোক যিখিনি আছে আৰু সত্ৰৰ পৰিয়ালৰ মানুহ গোটেইখিনি আছে ৰাতিপুৱাৰ পৰা সত্ৰৰ পৰিয়ালৰ মানুহে অতি দুখ মনে হ'লেও মানে দুখ মনে লাগি আছে তেওঁলোকে কাৰণ তেওঁলোকৰ এই সম্পদখিনি চিৰদিনৰ কাৰণে ধ্বংসৰ গৰালৈ গৈ আছে তথাপিও তেওঁলোকে আমাক ধুনীয়াকৈ সহযোগ কৰি আছে আৰু আমিও যিমান পাৰোঁ পুথিখিনি যাতে আমি সোনকালে কাৰণ ইয়াৰ ভালেখিনি পুথি ইতিমধ্যে তাৰ 1% মানে ডেমেজলৈকে গৈ আছে বান বিভীষিকাৰ মাজতে ভৱিষ্যতক লৈ চিন্তিত হৈ পৰিছে বানাক্ৰান্ত কৃষকক উৎসাহিত কৰাৰ বাবে পথাৰ পাইছেগৈ মন্ত্ৰী বিধায়ক দল সংগঠনৰ নেতা মাহমৰা ঘিলাগুৰিত ট্ৰেক্টৰেৰে হাল বাই কঠীয়া সিঁচিলে মন্ত্ৰী পীযুষ হাজৰিকাই মন্ত্ৰীজনৰ সৈতে কঠীয়া সিঁচা কাৰ্যসূচীত ভাগ লয় বিধায়ক সুৰজ দিহিঙীয়া আৰু সাংসদ যোগেন মোহনে মন্ত্ৰী পীযুষ হাজৰিকাই কঠীয়া সিঁচাৰ পিছতে দবা অঞ্চলৰ বহু বান বিধ্বস্ত কৃষকক কঠীয়া বিতৰণ কৰে আমাৰ কৃষি বিভাগে আৰু বিধায়কসকলে এই ক্ষেত্ৰত যথেষ্ট গুৰুত্ব দিছে কেনেকৈ আমাৰ যিসকল কৃষকৰ ধান বানপানীত মৰিলে তেখেতলোকক আমি কঠীয়া দিব পাৰোঁ নেকি তাৰ কাৰণে মই যোৱা পৰহিও সুশান্ত বৰগোহাঁই ডাঙৰীয়াৰ সমষ্টিত এনেকুৱা এটা কঠীয়া পাৰা অনুষ্ঠানত অংশগ্ৰহণ কৰিছিলোঁ আজি সুৰজ দিহিঙীয়া ডাঙৰীয়াই এই অনুষ্ঠানটো কৰিছে আমাৰ ডিপাৰ্টমেণ্টে এই অনুষ্ঠানটো কৰিছে তাত অংশগ্ৰহণ কৰিলোঁ মুঠৰ ওপৰত কৃষকসকলক কেনেকৈ সহায় কৰিব পাৰোঁ তাৰ কাৰণে এই প্ৰক্ৰিয়া অব্যাহত ৰাখিছোঁ উজনিৰ বানে ধুইনীয়া পথাৰলৈ চাই চকু সেমেকি উঠা কৃষকসকলক পুনৰ পথাৰত নমাৰ পৰিৱেশ দিয়াৰ স্বাৰ্থত বিভিন্ন দল সংগঠনে লৈছে উদ্যোগ ডিমোৰ পানীদিহিঙৰ পহুখোৱা টাই আহোম ছাত্ৰ সন্থাৰ উদ্যোগত ৰাইজে বানাক্ৰান্ত খেতিয়কৰ বাবে সিঁচিলে কঠীয়া দেখিছোঁ যে যিবিলাক আমাৰ খেতিপথাৰ আছিলে খেতিপথাৰবিলাক নষ্ট হৈ গৈছে আৰু সেই উদ্দেশ্যলৈ আমি সদৌ টাই আহোম ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিক আমি দায়িত্ব দিছিলোঁ তেখেতলোকে প্ৰথম পৰ্যায়ত 100 বিঘা মাটি কঠীয়া পাৰি কৃষকসকলক যাতে আমি পুনৰ শস্য উৎপাদন কৰাৰ ক্ষেত্ৰত যাতে সহায় সহযোগিতা হয় তাৰ বাবে আমি এটা উদ্যোগ ল'ব দিছিলোঁ আৰু আজি আমি এই পানীদিহিং অঞ্চলত এনেধৰণে আজি কঠীয়া পাৰিবলৈ আমি আৰম্ভ কৰিছোঁ বানাক্ৰান্ত কৃষক ৰাইজৰ বাবে সোণাৰীৰ টিয়কঘাটত প্ৰায় 20 বিঘা মাটিত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কঠীয়া সিঞ্চন কাৰ্যসূচী লয় আচলতে এই বানত বিধ্বস্ত হোৱা কৃষকসকলৰ বা কৃষিভূমিক পুনৰ সেউজীয়া কৰাৰ কাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এক ব্যতিক্ৰমী চিন্তা আৰু আজি কঠীয়া সিঁচি আচলতে কিমানখিনি পাৰোঁ এই কৃষকসকলক আমি সহযোগিতাৰ হাত আগবঢ়াবলৈ আমি আগবাঢ়িছোঁ আৰু আমি অনুভৱ কৰোঁ যে কৃষকসকলক বাদ দি আমাৰ অসমীয়া জাতিটো বা অসমৰ ৰাজ্যৰ যি ভৱিষ্যত এই ভৱিষ্যত কেতিয়াও সুৰক্ষিত নহয় ইয়াৰ উপৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বহু লোকে বানাক্ৰান্তৰ মাজত বিতৰণ কৰি আছে বিভিন্ন সামগ্ৰী কলিয়াবৰৰ পৰা যোৱা 200জনীয়া এটা দলে বানপীড়িতৰ ঘৰ দুৱাৰ নিৰ্মাণ কৰাৰ লগতে পৰিষ্কাৰৰ কামত লাগিছে
এইদৰে যিয়ে যেনেদৰে পাৰে বানাক্ৰান্তৰ কাষত সাহস হৈ থিয় দিয়াৰ চেষ্টা কৰিছে। ব্যুৰো ৰিপৰ্ট NKTV+।